নমস্কাৰ আপোনালোক সকলোকে আজি ভিডিঅ'টিলৈ স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলোৰে খবৰ পাতি ভাল হৈ আছে। যেহেতু আমাৰ ফাইনেল এক্সামিনেশ্যন ষ্টাৰ্ট হৈছে আৰু মই এতিয়া শুই উঠিছো, মানে সোনকালে উঠা নাই, 11টা মান বজাত শুই উঠিছো। তো মই প্ৰথমে উঠিয়ে ভাবিলো যে আজি অকমান মূৰত তেল হানো, কিয়নো ঠাণ্ডা দিন আহিলে চুলিৰ অৱস্থা বেছি নাইকিয়া হৈ যায়। মানে এনেই মোৰ চুলি ইমান নাই, সৰি সৰি টপা হ'বলৈ ধৰিছো আৰু আপোনালোকে দেখিছে মোৰ চুলিৰ অৱস্থা কি হৈ আছে চুলিখিনি। সো মই তেলখিনি সানি ললো। এতিয়া বিছনাখনত ঠিক কৰি ল'ম, মানে সব কাম জলদিয়ে কৰিবলৈ লৈছো, কিয়নো পঢ়িবলৈ আছে। মানে মই একোৱে পঢ়া নাই এতিয়া, মানে এন মোমেন্টত সব পঢ়ি পিনে এক্সাম দিম। সো তাৰ কাৰণে মই বিছনা ঠিক কৰি লৈছো, মানে ৰুমটো চাফা হৈ থাকিলেহে ভাল লাগে। তাৰপিছত এইফালে আমাৰ পোৱালি কুকুৰ এটা আনিছে, তাকো খানা দিব লাগে, সেইকাৰণে মই তাৰ খানাখিনি তিয়াই থলো। এতিয়া মই মানে সব বস্তু ৰেডি কৰি থৈ আছো, কি কি পঢ়িম কি কি নপঢ়িম। তাৰ কাৰণে নোটছখন ওলাই মানে মাৰ্ক কৰি যাম কি কি আজি পঢ়িম। মানে সবখিনিতো কভাৰ কৰা কমপ্লিট নহয় এদিনৰ ভিতৰত, তথাপি ট্ৰাই কৰিম। মুঠৰ ওপৰত মেইনখিনি আগত পঢ়িম, তাৰপিছত বাকী যিখিনি থাকে সেইখিনি পিছত পঢ়িম। সো সেইবোৰ কৰি লৈ তাৰপিছত ইউনিফৰ্মযোৰো ধুবই আছে। মানে সব মানে ক'ব গ'লে দেৰিকে উঠিলে সব কামে খেলি মেলি হৈ যায়। সো যিখিনি হওক, তাৰপিছত মই কাপোৰ ধুলো, গা ধুলো, লগতে নিজৰ কিবা এটা খাই ললো। তো খাই বই এতিয়া আজৰি হৈ মই পঢ়িবলৈ বহিছো। সো মই প্ৰথমে মানে ইম্পৰ্টেণ্ট টপিকখিনি নোটছত ওলাই ল'ম, সেইখিনি পঢ়িম। দেন মানে বাকী টাইম থাকিলে বাকীখিনি পঢ়িম। মুঠৰ ওপৰত মানে গোটেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু যিমানখিনি মানে পাৰো আৰু। তাৰপিছত এইফালে সন্ধিয়া হলে, সেইকাৰণে মই খিৰিকীখিনি বন্ধ কৰি তাৰপিছত মন্দিৰ ঘৰত চাকিও জ্বলাই দিলো, ধূপ চাকি জ্বলাই দিলো চাৰিওফালে। আৰু এতিয়া এগেইন পঢ়িবলৈ বহিম। তো এতিয়া মই পঢ়িবলৈ বহিছো আৰু লগত অকমান কিবা এটাত লৈছো আৰু খাবৰ কাৰণে। মানে খালী পেটে বহি পিনে কিতাপ পঢ়িলে মোৰ মাথাত একোৱেই নোসোমায়, সেইকাৰণে মানে পঢ়িবলৈ বহিলে কিবা নহয় কিবা মই খাই থাকো। তো মই কমপ্লিট কৰিলোঁ, মানে গোটেই চিলেবাছে কমপ্লিট কৰিছোঁ, জাষ্ট দুটামান টপিক চাগে ৰৈ গ'লে। চ' এতিয়া মই ফাইনেল ৰিভিজন দি আছোঁ আৰু তাৰপিছত শুম। এয়া মই ডাইৰেক্ট ৰাতিপুৱা এতিয়া ৰেকৰ্ড কৰিবলৈ লৈছোঁ। মই 6:10 মানত উঠিছোঁ। ছাইডত টাইমিংখিনি ওলাই আছে, মানে যেতিয়া ৰেকৰ্ড কৰি আছিলোঁ তেতিয়া ৱাটাৰমাৰ্কটো গুচাবলৈ পাহৰিলোঁ। চ' প্ৰথমে বাহিৰৰ লাইটখিনি বন্ধ কৰিলোঁ, দেন নিজেও অকণমান ফ্ৰেছ হৈ আহিলোঁ, কিয়নো সোনকালে উঠিলে মুখখন যদি নধুওঁ টোপনিয়ে লাগি থাকে। তো মই সেইখিনি কৰি এতিয়া বিচনাত পৰিবলৈ লৈছোঁ। আৰু মানে টেবুলত বহা নাই, কিয়নো ঠাণ্ডা লাগি আছিলে।
সো এতিয়া মই ফাইনেল ৰিভিজন দিছিলোৱে যদিও আকৌ এবাৰ দিওঁ কিছুমান স্পেলিং চাম লগতে মানে কিছুমান পাহৰিও গৈছো সেইখিনি এগেইন ৰিমাইণ্ড কৰি দেন মই কলেজৰ কাৰণে ৰেডি হ'ম সো এতিয়া এইখিনি পঢ়ি লওঁ এয়া মই পঢ়ি পিনি কমপ্লিট হৈ গ'ল এতিয়া ইউনিফৰ্ম যোৰ পিন্ধিবলৈ লৈছো আৰু এয়া মই ওলাই গ'লো কলেজৰ কাৰণে আৰু মোৰ কলেজটো ইমান দূৰ যে মই ঘৰৰ পৰা কলেজ যাব হলে এঘণ্টামান আগতে ওলাই যাব লাগে সো যাও এতিয়া আৰু তাৰপিছত এয়া ৰিটাৰ্ণ হোৱা টাইমত মই অকমান ফুল কিনিলো আৰু এক্সামটো বাৰু ভালে গ'ল তো এতিয়া মই ঘৰ আহি ভাবিলো যে ফুল ৰুবৰ কাৰণে জেগাডোখৰ ঠিক কৰি থওঁ কিয়নো এক্সাম কৰি ফুল চুল এইবোৰত মাথাই মৰা নাই কিন্তু আজি বাটত ফুলখিনি দেখা পাই মই লৈ আহিলো এতিয়া সেইখিনি ডাইৰেক্ট ৰুই দিলেতো নহ'ব সেইকাৰণে প্ৰথমে জেগাডোখৰ ঠিক কৰি ল'ম তাৰপিছত মানে ৰুম আৰু মানে এতিয়া নুৰু এতিয়া যিহেতু দুপৰীয়া হৈ আছে প্ৰথমে মই জেগাখিনি ঠিক কৰি থম তাৰপিছত আবেলি মানত ৰুম কিয়নো ৰ'দ থকা অৱস্থাত যদি ৰুই দিওঁ এতিয়া মানে সব মৰহি যাব সেইকাৰণে পটাপটকে জাগাখিনি ঠিক কৰি লওঁ তাৰপিছত মই নিজেও কাছা ধুই আহিলো লগতে কাপোৰ কানিখিনিও ধুই দিলো আৰু মানে ৰুৱাখিনি ৰেকৰ্ড কৰাই নহল সো আজিৰ ব্লগখিনি ইমানেই নেক্সট ব্লগত কেতিয়াবা দেখাম ফুলখিনিৰ অৱস্থাখিনি আজিৰ কাৰণে আহিছো